নমস্কাৰ আজি অলপ বেলেগ এটা ড্ৰেছত আছো বিকজ 15 আগষ্ট আহি আছে আৰু মই এজ এ মানে তেওঁলোকৰ ইনষ্ট্ৰাক্টৰ হিচাপে আজি এইযোৰ পোছাক মই পৰিধান কৰি আহিছো যাতে ইহঁতক অলপমান ইনস্পায়াৰ কৰিব পাৰো আৰু নিজকে নিজে যাতে এটা কেডেট ফিলিং যাতে আহক ল'ৰা ছোৱালীবিলাকৰ তো মই ভাবো যে আমাৰ ল'ৰা ছোৱালীবিলাক সদায় যেনেকে ডিচিপ্লিনৰ আমি কথা কওঁ বা আৰ্মিৰ যিটো ডিচিপ্লিন আছে এই ডিচিপ্লিনবিলাক আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত থাকিব লাগে আৰু এই যিটো মাৰ্চিং আমি কৰোঁ NCCয়ে হওক স্কাউট গাইডে হওক তো এনেকুৱাবিলাক এক্টিভিটি যেতিয়া ল'ৰা ছোৱালীয়ে কৰে তেতিয়া তেওঁলোকৰ মাইণ্ডবিলাক ৰিফ্ৰেছ হৈ থাকে আৰু বডিৰ ফিজিকেল এক্সাৰচাইজ হয় আৰু তাৰ লগতে আমি এতিয়া পাৰ্টিচিপেট কৰিবৰ কাৰণে আমাৰ চাব ডিভিজনত আমাৰ তিতাবৰ পৰে আমি তিতাবৰত যাম যোৱাবাৰ আমি পাৰ্টিচিপেট কৰিবলৈ গৈছিলোঁ তো তাত বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী আহে অডিয়েঞ্চেছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰি আমাৰ ভাল লাগে আৰু আমি এতিয়া 7 দিন 8 দিন আগৰ পৰা প্ৰেক্টিচ কৰি আছো এটা ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা এক্টিভিটিজবিলাক কৰিলে মানে NCCয়ে হওক এনেকুৱাবিলাক এক্টিভিটিজবিলাক কৰি থাকিলে আমাৰ ব্ৰেইনটো কি হয় ডেভেলপ হয় ব্ৰড হয় সেইকাৰণে আপোনালোকে ল'ৰা ছোৱালীক সদায় NCCয়ে হওক স্কাউট গাইডে হওক বা মাৰ্চিং আপোনালোকে সদায় শিকিব বা এনেকুৱা এটা অনুষ্ঠানত দিব সদায় য'ত মাৰ্চিংবিলাক শিকোৱাই দেশভক্তি মানে ভাবোঁ ইয়াৰ পৰাই আহিব তোমালোকে ভাল পোৱা নোপোৱা হয় নহয় তো তেনেকুৱা নিচিনা হৈ যায় সেইকাৰণে এক্টিভিটিত আহিব আৰু কি হয় এনেকুৱাবিলাক এক্টিভিটি যেতিয়া আমি পাৰ্টিচিপেট কৰি থাকোঁ তেতিয়া আমাৰ মাজত কি হয় গ্ৰুপ যিটো ৱৰ্ক সেই গ্ৰুপ ৱৰ্কটোৰ মানে এটা ভাল মানে পিয়ৰিং হয় বুলি মই ভাবোঁ গ্ৰুপ এক্টিভিটি মানে এতিয়া কেপ্টেইন এজনে কোনোবা এটা জনা নাই তাক শিকাইছে আৰু যোনে জানিলে সি আকৌ ইটোক শিকায় তো মানে কি হয় গ্ৰুপ এক্টিভিটি গ্ৰুপ একশ্যনটোৱে এটা কি পায় মানে ভাল এটা তেওঁলোকে এক্সপিৰিয়েঞ্চ এটা পায় তো একেলগে মিলি কেনেকৈ কাম এটা সমাধা কৰিব লাগে সেইখিনি ইয়াৰ পৰা শিকে হয়নে নহয় তোমালোকে শিকাইছে নাই ইজনে ইজনক শিকাইছে নে নাই শিকাইছে এতিয়া এই ছোৱালীজনী আপোনালোকে চাব পাৰে ইমান সৰু ক্লাছ কি কোন ক্লাছৰ তুমি ক্লাছ 4 যোৱা বছৰো তাই মাৰ্চিং কৰিছিলে ক্লাছ 3 থকাৰ সময়ত যোৱা বছৰ 15 মানে 26 জানুৱাৰীত কৰিছিলে এপ্ৰিলতহে তাই প্ৰমোট হৈ ক্লাছ 4 পাইছে হয়নে নহয় তো কিমান ধুনীয়াকৈ আহিছে আৰু আমি লগতে পুৰস্কাৰো আনিবলৈ সক্ষম হৈছিলো তো এতিয়া ইয়াৰ পৰা ইহঁতে আৰ ইউ অল এক্সাইটেড এতিয়া নেক্সটৰ কাৰণে এক্সাইটেড হৈছে কেপ্টেইন কোন আছা এইফালে আমাৰ কেপ্টেইন আছে আগলৈ আহা অলপমান আগলৈ আহা তো কেপ্টেইন তুমি ইয়াৰ পৰা কি পাইছা নিচিনা লাগিছে তোমাৰ মানে স্কুলখনক ৰিপ্ৰেজেণ্ট কৰি ভাল লাগিছে আৰু যেতিয়া মানে চবৰ লগত শিকোঁ তেতিয়া মানে এটা নিউ মানে এক্সাইটমেণ্ট আহে যে মানে পাৰিমেই তেনেকুৱা ভাল লাগিছে আৰু কোনোবা ইফালে ভাল লাগিছে তাত গৈ পিনি খুব নতুন নতুন কথা শিকিব পাৰোঁ মানে তাত গৈ ভাল লাগে তালে গৰিমা ভাল লাগে হয়নে আমাৰ মাইণ্ডটো ৰিফ্ৰেছ হৈ যায় নে নাযায় ইফালে ড্ৰাম বিট কৰা আছে ইফালে তোমাৰ আমাৰ মানে একদম ধুনীয়া স্নেৰ ড্ৰাম বিট কৰে ই কোন ক্লাছৰ ক্লাছ 6ৰ ধুনীয়া ড্ৰাম বিট কৰে ক্লাছ 6ৰ কেনেকুৱা লাগিছে ভাল লাগিছে ই যেতিয়া প্ৰেক্টিচ কৰিম বুলি কৈছিলো তেতিয়াৰ পৰাই সুধি আছে যে মেম কেতিয়া প্ৰেক্টিচ মানে কৰিব লাগে বুলি তো তেনেকুৱা নিচিনা আমি চবেই এক্সাইটেড ইফালে সৰু সৰুখিনিও আছে এবাৰ গোটেইখিনি এতিয়ালৈকে অহা নাই কাৰণ আজিৰ পৰা আমি প্ৰেক্টিচবিলাক আৰম্ভ আমি কৰিছোঁহে তো এতিয়া আপোনালোকক মই এটা কথা কওঁ যে যোৱা কেইদিনমানৰ আগত আপোনালোকে দেখা পায় যে আমাৰ ল'ৰা ছোৱালীবোৰ ডিচিপ্লিনটো নথকাৰ কাৰণে কি হয় আমাৰ কথা কিছুমান শুনিবলৈ টান পায় ল'ৰা ছোৱালী কি হয় কথা কিছুমান শুনিবলৈ টান পায় মাক দেউতাকৰো কথা শুনিবলৈ টান পাওঁ কিন্তু ইয়াত কি হয় এটা কামাণ্ড কৰাৰ লগে লগে লেফ্ট ক'লে লেফ্ট ৰাইট ক'লে ৰাইট তো কি হয় এটা কামাণ্ড শুনা আৰম্ভ কৰে আপোনালোকে আৰ্মিত চাবচোন সৰু সৰু কেপ্টেইন 21-22 বছৰীয়া কেপ্টেইন এটাই বয়সস্থ এজন মানে জোৱানক কি কৰে গাইড কৰে আৰু তেওঁলোকে শুনি তেনেকৈ আগবাঢ়ি গুচি যায় আৰু যুদ্ধলৈও যায়ও তো এনেকুৱা ক্ষেত্ৰত আমি ল'ৰা ছোৱালীখিনিক ডিচিপ্লিন হ'বলৈ শিকাওঁ কথা শুনিবৰ কাৰণে শিকাওঁ এতিয়া দুদিনমানৰ আপোনালোকে শুনিছে যে কাজিৰঙাত এনেকুৱা এটা ইনচিডেণ্ট হৈ গ'ল য'ত ছোৱালী এজনীয়ে মানে ড্ৰাইভাৰ এজনক কি কৰিছিলে বুকুত ধৰি মানে কৈছে যে মোৰ গাড়ী এনেকৈ বেয়া কৰি দিলে এইটো এতিয়া কাৰ ভুল কি নাই মই এইটো ক'বলৈ নাযাওঁ কিন্তু ছোৱালীজনীক মাকে এৰি দিয়া বুলি কওঁতে ছোৱালীজনীয়ে মানে এৰি দিয়া নাই সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজে ভাবি চাওক মানে তাইক ক'ৰবাত হ'লেও ডিচিপ্লিন এটাৰ প্ৰয়োজন আছিল ছোৱালীজনী সৰু ছোৱালী শিকিবলৈ যথেষ্ট আছে কিন্তু আমি এইবিলাক এক্টিভিটি যদি কৰি থাকোঁ স্পৰ্টছ এক্টিভিটি হওক বা মাৰ্চিং এক্টিভিটি হওক আমাৰ এটা ডিচিপ্লিনত থাকে যে আমি মানে কামাণ্ডতহে আমি চলোঁ
তো এইখিনি কথা শিকিব পাৰি সেইকাৰণে মই প্ৰত্যেক পেৰেণ্টছক ৰিকুৱেষ্ট কৰিম আপোনালোকে যিটো অনুষ্ঠানত ল'ৰা ছোৱালীক এডমিশ্যন দিব সেই অনুষ্ঠানটোত সদায় যাতে মাৰ্চ ফাৰ্ষ্ট শিকোৱা অনুষ্ঠান যাতে হ'ব লাগে ডিচিপ্লিন থাকে বহুতে কয় যে আৰ্মি ডিচিপ্লিন লগাইছে আমাৰতো ডিচিপ্লিন এইটোৱে আমাৰ চুলিৰ সদায় হেয়াৰ কাট কি হয় আৰ্মি হেয়াৰ কাট থাকে মানে এফালে আছে ইয়াৰো মানে আৰ্মি টাইপৰ হেয়াৰ কাট এতিয়া গৰম বন্ধৰ কাৰণে অলপমান আছে এফালে জংকিত দেখাই দিয়া এতিয়া মাৰ্চিং কৰিবলৈ যাওঁতে আমাৰ তেনেকুৱা হেয়াৰ কাট ইফালে চলে হা তো আমাৰ স্কুলৰ এটা নিয়ম আছে যে কি আমাৰ হেয়াৰ ষ্টাইল কি হ'ব লাগিব মানে এফালে দেখা আকৌ তো আৰ্মি হেয়াৰ কাট হ'ব লাগিব তো সেইটোৱে কৈছোঁ যে আমাৰ ইয়াত দীঘল দীঘল হেয়াৰ ষ্টাইল ইয়াত নহ'ব যেতিয়া য়াং হ'ব তেতিয়া নতুন নিজৰ নিজৰ হেয়াৰ ষ্টাইল লগাই ল'ব আপত্তি নাই কিন্তু ফাৰ্ষ্ট ডিচিপ্লিন নেচেচাৰী হয় বুলি মই ভাবোঁ সেইকাৰণে সকলো আপোনালোকে ল'ৰা ছোৱালীবিলাকক যদি ভাল কেৰেক্টাৰৰ গৰাকী বনাবলৈ হয় তেতিয়াহ'লে আপোনালোকে ডিচিপ্লিনখিনি শিকাব আৰু তেতিয়া কি হয় এই ডিচিপ্লিনখিনি শিকাৰ লগে লগে লাহে লাহে মদ ভাং এইবিলাকৰ প্ৰতিও আকৃষ্ট নহ'ব বিশেষকৈ ল'ৰাবিলাকে আজিকালিতো ছোৱালীবিলাকে আকৃষ্ট হয় তো এইবিলাকৰ পৰা তেওঁলোকে দূৰত থকা আৰম্ভ কৰিব যেতিয়া এইবিলাকত এক্টিভিটিত এতিয়া পাৰ্ট ল'ব আশা কৰোঁ মই দুদিনমান ভিডিঅ' দিয়া হোৱা নাই কাৰণ মই অলপমান মানে ভেকেশ্যনত আছিলোঁ চ' আপোনালোকে ভিডিঅ'টোৰ নেক্সট বাকী ভিডিঅ'বিলাক আপোনালোকে পাই যাব আজিলৈ কাৰণে ইমানতে আমাৰ কিবা কৰিছোঁ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি নমস্কাৰ আজি আমি আছোঁ আমাৰ সাব ডিভিজন यानी আপোনালোকে গম পায় যে মই যোৰহাট ডিষ্ট্ৰিক্টত থাকোঁ আৰু তিতাবৰত আমাৰ ফিল্ডত সাব ডিভিজনৰ যিখন ফিল্ড আছে ৰাজীৱ গান্ধী যিটো ফিল্ড আছে ফিল্ডত আমি আহিছোঁ আজি আমাৰ ল'ৰা ছোৱালীবিলাকো আহিছে এইবিলাক ইফালে বেলেগ স্কুলৰো আছে সকলোৱে পাৰ্টিচিপেট কৰিবৰ কাৰণে আহিছে আমি 6 তাৰিখৰ পৰা আহি আছোঁ ইয়ালৈ এনেকৈ ৰিহাৰ্চেল কৰা হৈছে সেই মাৰ্চিংবিলাক আপোনালোকে চাব পাৰিব এইফালে সকলোফালে দেখাই দিয়ক কেনেকৈ কিমান ল'ৰা